হয় পাঞ্জল ক'ব লাগিব যে যেহেতু দুটা প্ৰথম ৰুমটো টিয়কৰ যেহেতু 10খন টেবুলত ভোট গণনা ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু দ্বিতীয় যিটো ৰুম তাতো 10খন টেবুলত ইতিমধ্যে ভোট গণনা আৰম্ভ হৈ গৈছে আৰু কিছু মুহূৰ্তৰ পিছতে আমি ফলাফল দিবলৈ সক্ষম হ'ম যেহেতু ক'ব লাগিব যে যোৰহাটৰ 19টা যিটো ৱাৰ্ড আছিলে সেই 19টা ৱাৰ্ডৰ এইবাৰ প্ৰায় আপোনাৰ 19টা ৱাৰ্ডত 55,535 ভোটাৰ আছিলে এই ভোটাৰে খুব কম ভোট যেহেতু পোল হৈছে 32,430 জনে ভোটদান কৰিছিলে আৰু ভোটৰ হাৰ আছিল 58.40% যেহেতু বহুত কম বুলি ক'ব লাগিব তাৰ বিপৰীতে টিয়কৰ ভোটত আছিল আপোনাৰ 27,143 আছিলে আৰু তাৰে মুঠ ভোটাৰ আছে 7,500 আৰু তাত কিন্তু ভোটৰ পোলৰ হাৰ বৃদ্ধি হৈছিল যেহেতু 72.51% আৰু ইতিমধ্যে এক নম্বৰ ৰুম আৰু 2 নম্বৰ ৰুমত যিটো ভোটৰ কাউণ্টিং হৈ আছে আৰু ইতিমধ্যে যিসকল প্ৰাৰ্থী ভোটৰ যিসকল তেওঁলোকৰ ভাগ্য নিৰ্ণয় হ'ব কিছু সময় পিছত আৰু এজন প্ৰাৰ্থী আছে আমি প্ৰাৰ্থীৰ পৰা জানিব বিচাৰিম এজন প্ৰাৰ্থী আছে বা ভিডিঅ'জনে সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে এই 1 নম্বৰ যিটো ৰুম সেই 1 নম্বৰ ৰুমটোত টিয়কৰ ইতিমধ্যে ভোট গণনা কাৰ্য অনুষ্ঠিত হৈ আছে আৰু দ্বিতীয় যিটো ৰুম সেইটো কাষতে আছে সেইটো যোৰহাটৰ ভোট গণনা আৰম্ভ হৈ আছে যিহেতু টিয়কৰ প্ৰথম ৰাউণ্ডতে শেষ হৈ যোৱা প্ৰথম এটা ৰাউণ্ড হ'ব আৰু যোৰহাটৰ 11টা ৰাউণ্ড হ'ব 1 পৰা 10লৈকে ইতিমধ্যে 10খন টেবুলত এতিয়া ভোট গণনা অনুষ্ঠিত হৈ আছে এজন প্ৰাৰ্থী আছে প্ৰাৰ্থীজনৰ পৰা মনৰ কথা জানিব বিচাৰিম আপোনালোক অকণমান উঠি ক'ব এজন আছে 19 নম্বৰ ৱাৰ্ডৰ নাৰায়ণ দাস কংগ্ৰেছৰ আৰু বিভিন্ন তপনক এই বস্তু দেখুৱাবলৈ জনাইছোঁ আপোনাক কি আশা কৰিব আশা মানে মই 19 নম্বৰতে মই জিকিম বুলি আশা কৰিছোঁ আৰু এইটো প্ৰায় 100% সত্য আপোনাক কিমান 19টা ৱাৰ্ডত কংগ্ৰেছে কেইটা পাব বুলি আপোনালোকে আশা কৰিব পাৰি প্ৰায় 12 বা 13টাৰ ভিতৰত পাব লাগে সেইটো আপোনালোকে দাবী কৰিছে হয় প্ৰত্যেকজন প্ৰাৰ্থীয়ে যিহেতু দাবী কৰিবই যিহেতু প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকে দাবী কৰিব যে তেওঁলোকে কৈছে বোলে 12খন বা 13খন তেওঁলোকে দখল কৰিবলৈ সক্ষম হ'ব তাৰ বিপৰীতে বিজেপিও কৈছে যিহেতু তেওঁলোকে দাবী কৰিছে যে তেওঁলোকে যোৰহাট পৌৰসভাখন দখল কৰিবলৈ সক্ষম হ'ব কিন্তু আৰু কিছু মুহূৰ্তৰ পিছতে আমি সেই যিটো ফলাফল সেই ফলাফলসমূহ আমি পাম আৰু যিহেতু 73টা ভোট কেন্দ্ৰত আছিলে ভোট কেন্দ্ৰত পুৰুষ ভোটাৰ আছিলে 27,143 জন আৰু মহিলা ভোটাৰ আছে 28,392 জন আৰু তাৰে ভোট পলিং হৈছিলে 58.40% আৰু এই ক্ষেত্ৰত যিহেতু এতিয়া পুৱাৰ পৰা যিসকল প্ৰশাসনিক বিষয়াসকল ব্যস্ত হৈ পৰিছে আৰু বিভিন্ন তেওঁলোক পলিং এজেণ্ট যিসকল আছিলে তেওঁলোকো যিহেতু ইয়াত ব্যস্ত হৈ পৰিছে আৰু গোটেই পৰিৱেশটো দেখুওৱা হৈছে উত্তপ্ত এটা পৰিৱেশ প্ৰত্যেকজন প্ৰাৰ্থীৰ তেওঁলোকৰ সমৰ্থকে তেওঁলোকে ভাবিছে যে তেওঁলোকৰ যিগৰাকী সমৰ্থিত প্ৰাৰ্থী যাতে জয়ী হওক সেই মুহূৰ্তৰ কাৰণে চবৰে আশাৰে বাট চাই আছে দেখা গৈছে যে প্ৰত্যেকটো ৰুমৰ মুখতে যিহেতু প্ৰথমটো আছে টিয়ক দ্বিতীয়টো আছে যোৰহাট যিহেতু যোৰহাটৰ এই যোৰহাট চৰকাৰী বালিকা বিদ্যালয়ত যিহেতু টিয়ক আৰু যোৰহাটৰহে কাউণ্টিং অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে ভোট গণনা আৰম্ভ হৈ গৈছে আৰু প্ৰত্যেকজন আৰু দেখা গৈছে প্ৰত্যেকজন ভোটাৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলে তেওঁলোকে উত্তপ্ত পৰিৱেশৰ মাজত এটা চিন্তাত আছে যিহেতু তেওঁলোকৰ ৰিজাল্ট কেনেকুৱা হ'ব বা ফলাফল কেনেকুৱা হ'ব আৰু কোনে বৰ্ডখন গঠন কৰিব সেইটোক লৈ সকলো উদ্গীত হৈ পৰিছে আৰু টিয়কৰ যিহেতু ইতিমধ্যে টিয়কৰ আমাৰ সাংবাদিক আছে অমিতৰ পৰা আমি জানিব পাৰিছোঁ টিয়কৰ ফলাফলটো যিহেতু আমি অলপ দিব পাৰিবই চাগে টিয়কৰ ফলাফল কেনেকুৱা টিয়কৰ বৰ্তমানে 8 নম্বৰ ৱাৰ্ডটোৰ অলপ ভোটিং যিটো ইভিএম আছে ইভিএমটো অকণমান প্ৰব্লেম দি আছে আৰু বাকী 2টা ৱাৰ্ডত বিজেপি জিকিছে 2টা ৱাৰ্ডত এজিপি জিকিছে 3টা ৱাৰ্ডত কংগ্ৰেছ জিকিছে আৰু 2টা ৱাৰ্ডত নিৰ্দলীয় জিকিছে ইতিমধ্যে ফলাফল হৈ গৈছে আৰু এটা ৱাৰ্ড বাকী আছে কোনটো ৱাৰ্ড 8 নম্বৰ ৱাৰ্ডটো বাকী আছে তিনিখন বিজেপিয়ে পাইছে নহয় 2খন বিজেপিয়ে পাইছে 2খন এজিপিয়ে পাইছে আৰু 3খন কংগ্ৰেছে পাইছে আৰু 2খন নিৰ্দলীয় পাইছে হয় প্ৰাঞ্জল আমি প্ৰথম যিহেতু ফলাফল আমি দিছোঁ প্ৰাগ নিউজে 2খন বিজেপি 2খন এজিপি 3খন কংগ্ৰেছ আৰু 2খন নিৰ্দলীয় ইতিমধ্যে ফলাফল ওলাইছে অকণমান এটা ইভিএমৰ গণ্ডগোল হৈছে বুলি কৈছে কিন্তু যোৰহাট আৰু কিছু সময়ৰ পিছত আমি যোৰহাটৰ ফলাফল দিবলৈ সক্ষম হ'ম হয় প্ৰাঞ্জল ক'বলৈ গ'লে প্ৰথম 2খন বিজেপিয়ে পাইছে 2খন আপোনাৰ এজিপিয়ে পাইছে 2খন নিৰ্দলীয় আৰু 3খন যিহেতু আপোনাৰ কংগ্ৰেছে পাবলৈ সক্ষম হৈছে এইটো প্ৰথম ফলাফল টিয়কৰ
আৰু কিছু সময়ৰ পিছত আমি যোৰহাটৰ ফলাফল দিবলৈ সক্ষম হওঁ আৰু যিহেতু ভিডিঅ' জাৰ্নেলিষ্ট তপনে গোটেই পৰিৱেশটো দেখুৱাই আছে কেনেকুৱা ধৰণৰ উত্থপ এক পৰিৱেশ তেওঁলোকৰ মনোনীত যিসকল প্ৰাৰ্থী জয়ী হৈ আহিবনে নাহে যিহেতু তেওঁলোকৰ যিহেতু ফলাফলটো পোৱাৰ পিছত যোৰহাটো ফলাফলৰ কাৰণে আশা কৰি আছে উদ্গ্ৰীৱ হৈ পৰিছে প্ৰত্যেক প্ৰাৰ্থীৰ তেওঁলোকৰ সমৰ্থকে আৰু এজন কংগ্ৰেছৰ প্ৰাৰ্থী আছে আমি তেওঁলোকৰ পৰা জানিব পাৰিছোঁ আগৰ পৌৰপতি যোৰহাটৰ প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰা ডাঙৰীয়াক আমি বিচাৰিছোঁ প্ৰশান্ত বৰা ডাঙৰীয়াক অকণমান বিচাৰিছোঁ আমি জানিবলৈ তেওঁ যিহেতু ইয়াত উপস্থিত আছে তেওঁ যিহেতু তেওঁ এইবাৰ 13 নম্বৰ পৰা মনোনীত প্ৰাৰ্থী আছিল কংগ্ৰেছৰ পৰা যিহেতু আমি তেওঁলোকৰ ফলাফল পাইছোঁ যিহেতু 2খন AGPয়ে পাইছে 2খন BJPয়ে 2খন নিদিলে আপোনালোকে কংগ্ৰেছে 3খন পাইছে এতিয়া যোৰহাটৰ আশা কি কৰিব আমি যথেষ্ট আশাবাদী আমাৰ 19টা ৱাৰ্ড আছে 19টা ৱাৰ্ডতে আমি নাই কমে আমি 14-15খন আমি সিট দখল কৰি পেলাই আমি যোৰহাট পৌৰসভা আমি কংগ্ৰেছ দলৰ পৌৰসভা হ'ব বুলি আমি যথেষ্টখিনি আমি আশা কৰি আছোঁ আৰু ইতিমধ্যে আমি স্থানীয় ৰাইজৰ লগত যোগাযোগ কৰোঁতে তেখেতসকলে কৈছে আমি কংগ্ৰেছক এইবাৰ আশীৰ্বাদ কৰিছোঁ কাৰণ আমাক পৰিৱৰ্তন বিচাৰিছোঁ পৰিৱৰ্তন লাগে যোৱা 5 বছৰত যি মানে গাড়ী লৈ যি খেলিমেলি হৈছিলে পৌৰপতিৰ আসনখন লৈ সেইকাৰণে ৰাইজে অতিষ্ঠ হৈ এইবাৰ কংগ্ৰেছ দলত ভোট দিছে বুলি ৰাইজৰ মত আমি জানিব পাৰিছোঁ গতিকে ৰাইজৰ আশীৰ্বাদত আমি ভাবিছোঁ যোৰহাট পৌৰসভা আমি কংগ্ৰেছ দলে আমি গঠন কৰিম হয় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কৈছে যে কংগ্ৰেছে যিহেতু যোৰহাট পৌৰসভা দখল কৰা সম্ভাৱনীয় বুলি কৈছে আৰু ঠিক সেইমতে বিজেপিৰ প্ৰাৰ্থী পোৱা নাই যদিও বিজেপিৰ প্ৰাৰ্থীসকলৰ মনতো যে এইবাৰ 17 বৰ্ষ গৰকা যোৰহাট যিখন পৌৰসভাখন তেওঁলোকে দখল কৰিবলৈ সক্ষম হ'ব